নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো স্বাধীনতা দিৱস অৰ্থাৎ 15 আগষ্ট আমি সকলোৱে জানো আহি আছে আৰু সেই দিনা হয় স্বাধীনতা দিৱস সেই দিনা কিয় স্বাধীনতা দিৱস পতা হয় বা স্বাধীনতা দিৱসত আমি কি কৰিব লাগে স্বাধীনতা দিৱসে আমাক কি কৰিবলৈ খুচায় এই সকলোবোৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে জনা যাব ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বিদ্যালয়ত কি ধৰণে স্বাধীনতা দিৱসৰ ওপৰত ভাষণ দিব আজি এই টপিকটো লৈ পেলাই মই এই ভিডিঅ'টো আৰম্ভ কৰিছো যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়া হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো আজি এই ভিডিঅ'টোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনাখন কিছুমান হলেও কথা সকলোৰে আগত ৰাখিব পাৰিব যেহেতু প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে আশা কৰে যে আমিও যদি তেওঁলোকৰ নিচিনা ক'ব পাৰিলো হয় হেহে ভাবিছো এটা সহজ আৰু কম সময়ৰ ভিতৰতে ক'ব পৰা এটা ধুনীয়া ভাষণ যেটোৰ জৰিয়তে মোৰ ছাত্ৰ-ছাত্ৰীসকলে বহুতখিনি আগবাঢ়ি যাব পাৰে এতিয়া আমি আৰম্ভ কৰিছো প্ৰথমৰ পৰা যে আমি প্ৰথমতে কেনে ধৰণে সম্বোধন কৰিম যেতিয়া আমি মঞ্চত উঠিম বা যেতিয়া কাৰোবাৰ আগত কিবাও কথা কম তেতিয়া সদায় আমি সেই সভাক সম্বোধন কৰিব লাগে আৰু কি ধৰণেনো আমি সম্বোধন কৰিম সেইখিনি কথা আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব আৰু লগতে স্বাধীনতা দিৱসৰ ওপৰত কেইখাৰিমান কোৱাও হ'ব প্ৰথমতে এজন ছাত্ৰ বা ছাত্ৰী যেতিয়া মঞ্চত উঠিব বা কাৰোবাৰ আগত ভাষণ দিব তেতিয়া তেওঁ এই ধৰণে সম্বোধন কৰিব লাগিব আজি স্বাধীনতা দিৱসৰ এই সময়ছোৱাত উপস্থিত থকা প্ৰধান শিক্ষক মহোদয় শিক্ষক বৃন্দ আৰু মোৰ মৰমৰ বন্ধুবৰ্গৰ লগতে ভাইটি ভণ্টি আৰু দাদা বাইদেউ সকলোলৈ নমস্কাৰ যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে এইখিনি কৈ উঠিব তেতিয়া তেওঁলোকে তেওঁলোকৰ পৰিচয়টো দিব পাৰে যে মোৰ নাম যি হয় হেতু ক'লে হ'ল মই অমুক শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী যদি অষ্টম শ্ৰেণীত পঢ়ো অষ্টম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী সপ্তমত সপ্তম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী তাৰ পিছত ধুনীয়াকৈ নিজৰ বক্তব্য আৰম্ভ কৰিব লাগে যে আজি মই স্বাধীনতা দিৱসৰ বিষয়ে কেইখাৰিমান ক'বলৈ ওলাইছো যদি তাত কোনো ভুল হয় আপোনালোকে ক্ষমা কৰি দিয়ে যেন সেই বুলি কয় ধুনীয়াকৈ কথাখিনি আৰম্ভ কৰিলে হ'ল এতিয়া মই আকৌ এবাৰ প্ৰথমৰ পৰা ক'বলৈ চেষ্টা কৰিছো মই বাৰু নিজৰ নামটো নকওঁ মই কেৱল কৈ দিম মই অমুক শব্দটোৱে ব্যৱহাৰ কৰিম বাৰু জানহক আজি স্বাধীনতা দিৱসৰ এই সময়ছোৱাত উপস্থিত থকা প্ৰধান শিক্ষক মহোদয় শিক্ষক বৃন্দ আৰু মোৰ মৰমৰ বন্ধুবৰ্গৰ লগতে ভাইটি ভণ্টি আৰু দাদা বাইদেউ সকলোলৈ নমস্কাৰ মোৰ নাম অমুক মই অমুক শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী আজি মই স্বাধীনতা দিৱসৰ বিষয়ে কেইখাৰিমান ক'বলৈ ওলাইছো যদি তাত কোনো ভুল হয় আপোনালোকে ক্ষমা কৰি দিয়ে যেন আজি আমি ইয়াত এক বিশেষ দিন উদযাপন কৰিবলৈ একত্ৰিত হৈছো এই দিনটো প্ৰতিটো ভাৰতীয়ৰ বাবে গৌৰৱৰ দিন 15 আগষ্ট এই তাৰিখটোৱে ইতিহাসৰ পৃষ্ঠাত লিখি থৈছে স্বাধীনতাৰ সোণালী অধ্যায় 1947 চনৰ এই দিনটোতে আমাৰ দেশ দীৰ্ঘ দাসত্বৰ আঁৰৰ পৰা মুক্তি পাইছিল অৰ্থাৎ আমাৰ দেশখনে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰিছিল আজিৰ দিনটোত আমি স্মৰণ কৰো সেই সকলো মহান দেশভক্তক যিয়ে জীৱনৰ সুৰ যৌৱনৰ সপোন আৰু সুখ স্বাচ্ছন্দ্য সকলো ত্যাগ কৰি মাটিৰ মৰমত জীৱন উৎসৰ্গ কৰিলে বহু সহস্ৰ স্বাধিকাৰ সেনানীৰ ত্যাগ আৰু আহুতিৰে আমাৰ দেশ স্বাধীন কৰা হৈছিল স্বাধীনতা আমাৰ অধিকাৰ কিন্তু তাৰ হৈতে আছে দায়িত্ব আমি এই দেশৰ নাগৰিক হিচাপে দেশৰ প্ৰতি সঁচা সৎ আৰু দায়িত্বশীল হ'ব লাগে দেশৰ উন্নতিৰ বাবে শিক্ষা পৰিশ্ৰম শৃংখলা আৰু একতা আমাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ আহক আজি এই দিনটোত আমি সকলোৱে মিলি শপত লওঁ দেশৰ প্ৰতি নিষ্ঠাবান থাকিম সদায় সঁচা পথত চলিম আৰু আমাৰ প্ৰিয় তিৰংগা পতাকাক বিশ্বৰ সৰ্বোচ্চ স্থানত উৰুৱাই ৰাখিম জয় হিন্দ ধন্যবাদ তো আমি এই ধৰণে ভাষণ দিলে আমাৰ কথা যিসকলে শুনি আছে তেওঁলোকে শুনিবলৈও ভাল পাব আৰু সকলোৱে এটা আগ্ৰহেৰে আমাৰ এই ভাষণত ধুনীয়াকৈ হাত চাপৰি মাৰিব
সেইকাৰণে আমি সদায় ভাষণ দিবলৈ চেষ্টা কৰিব লাগে আৰু আমি যিখিনি কথা ক'ম সেইখিনি কথা ধুনীয়াকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিব লাগে মই যেনেধৰণে কৈ গৈছোঁ মই যেনেধৰণে এটা এটা শব্দ উচ্চাৰণ কৰিছোঁ সেই আটাইখিনি ধুনীয়াকৈ ক'বলৈ চেষ্টা কৰিব লাগে আহি থকা দিনবোৰ মোৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে বহুতখিনি উন্নতি হয় সেয়াই আশা আৰু সেই আশাৰে মই এনেধৰণে কিছু কথা শিকাবলৈ চেষ্টা কৰিম যাতে তেওঁলোকে জীৱনত আৰু বেছি আগবাঢ়ি যাব পাৰে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ৱাচিং